12টা বজাৰ পৰা 1টা বজাৰ ভিতৰত চাগে আমাৰ দাদা আহি পাব এয়াৰপৰ্টত, গুৱাহাটী এয়াৰপৰ্টত, লোকপ্ৰিয় গোপীনাথ বৰদলৈ এয়াৰপৰ্টত আহি পাব। তাৰপিছতে হয়তো আমাৰ দাদাৰ যিটো কাহিলীপাৰাৰ এপাৰ্টমেণ্টটো আহি পাওঁতে মোটামুটি 1.5 ঘণ্টা 2 ঘণ্টা সময় লাগিব, মানে 2টা-2:30 বাজিব। তাৰপিছত আমাৰ মামাই কৈছে, মানে আমাৰ সন্মানীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াই কৈছে যে সেই সময়ত তেওঁলোকক যাতে পৰিয়ালৰ মানুহখিনিক কোনো ধৰণৰ আমি মানে ডিষ্টাৰ্ব নিদিওঁ। সেইখিনি সময়ত তেওঁলোকৰ একান্ত, কাৰণ আমাৰ দাদা গ'ল, দাদাৰ দেউতাক আছে, বৌ আছে, আৰু কোনোবা কিবাকিবি আছে আৰু কোনোবা একান্ত মানুহ, তেওঁলোকে 1 ঘণ্টা 2 ঘণ্টা ৰাখি চাব, 3 ঘণ্টা ৰাখিব। তাৰপিছত কাহিলীপাৰাৰ পৰা আহি পাব মোটামুটিকৈ 4টামান চাগে, হয়তো 4টা-5টা বাজিব। কিন্তু সেইখিনিতো মোৰ এটা ক'বলগীয়া আছে, আমাৰ যিখিনি অনুৰাগী আছে তেওঁলোকে জানো আহি পাব দিব? একদম নিদিয়ে। কাহিলীপাৰাৰ তেওঁৰ যিটো এপাৰ্টমেণ্টটো, যিটো ফ্লেটটো, তাৰ সন্মুখত হাজাৰ কওক আমাৰ মামাই হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া হাজাৰ কওক, কিন্তু আমাৰ মানুহ, আমাৰ দাদাৰ অনুৰাগী তাত ৰখিয়ে থাকিব। আৰু আমি আগুৱাই আনিম দাদাক, আমি শ্ৰদ্ধাঞ্জলি দিম। আৰু আমাৰ দাদা মৰা নাই, আমাৰ মাজত আছে, ইয়াতে আছে দাদা, আমাৰ দাদা। বেলেগ ক'বলৈ একো নাই। এটা যুগৰ অৱসান হোৱা নাই, বৰঞ্চ মই কওঁ এটা যুগৰ আৰম্ভণিহে হ'ব। মোৰ ল'ৰাই আমাৰ দাদাক কেনেকৈ চিনি পাব? মই জানো জুবিন দাৰ গান শুনি, দাদাৰ গান শুনি সৰুৰ পৰা কেনেকৈ প্ৰেম কৰিব লাগে, প্ৰেমত কেনেকৈ ডুবি যাব লাগে, সেই প্ৰেমিকাজনীয়ে যদিহে এৰি যায় বা মই এৰিলোঁ, যেনেকৈ নহওক, সেইটো প্ৰত্যাশাত কি গান শুনিব লাগিব? আকৌ নতুন প্ৰেমিকা পালোঁ বা কিবা হ'ল, সেইটোত কেনেকৈ আমি আকৌ বিলীন হৈ যাম, নিমগ্ন হৈ যাম। সেই গোটেইখিনি আমি সোৱাদ পাইছিলোঁ দাদাৰ গীতত, গোটেই সোৱাদখিনি পাইছিলোঁ। আজি দাদা নাই। দাদাৰ আমি স্মৰণখিনি আমাৰ নেক্সট প্ৰজন্মক আমি কেনেকৈ দি যাম? মোৰ ল'ৰা এটা আছে, দাদাক কেনেকৈ চিনি পাব? ডেফিনেটলি মোৰ বেকগ্ৰাউণ্ডত যিজন পাৰ্চন আছে, তেওঁৰ এজন ল'ৰা আছে, তেওঁৰ ল'ৰাই দাদাক কেনেকৈ চিনি পাব? তাৰ কাৰণে আমি কি কৰিব পাৰিম, কি কৰিব পাৰোঁ, আৰু কি কৰিম, সেই সকলোখিনি দায়িত্ব আমাৰ সকলোৰে। আমি দাদাক মৰম কৰোঁ, ভাল পাওঁ, আজীৱন নমৰালৈকে দাদাক জানো। আমাৰ পিছৰ প্ৰজন্মই কেনেকৈ দাদাক চিনি পাব? দাদাৰ কৰ্মৰাজি, দাদাৰ গান, দাদাৰ কৈ শেষ কৰিব নোৱাৰি, ইমানখিনি কাম আছে।
বহুতবাৰ দাদাক লগ পাইছোঁ, সময় নাথাকে দাদাৰ অমুক আহিছে তমুক আহিছে, অমুকক অমুক পইচা দিব লাগে, তমুক কিবা কৰিব লাগে। বহুতবাৰ দাদাৰ লগত মই GMCৰ গেটৰ সন্মুখত পুৰি চব্জি বইল কণী একেলগেও খাইছোঁ। আকৌ হিয়ামন আৰু কিবা কিবি হিয়ামন মষ্ট হিয়ামন ডেইজ নে কিবা আছিলে, তাতো গৈছোঁ। মুনীন বৰুৱা ডাঙৰীয়া আমাৰ ভাইমন দাক লগ পাইছোঁ আৰু বহুত কিবা কিবি আছে, এইবিলাক এতিয়া ক'বলৈ মন নাই। কিন্তু আমাৰ দাদা সদায় দাদাই হয়। লাষ্টত এটা কথাই ক'ম নেকি, মায়াবিনী ৰাতিৰ বুকুত দেখা পালোঁ তোমাৰ ছবি, ধৰা দিলা গোপনে আহি হিয়াৰ কোণত, তুমি যে মোৰ শুকান মনত নিয়ৰৰে চেঁচা টোপাল, নামি অহা ৰ'দৰে নৈ মোৰ দেহৰ প্ৰতি কোণত, ধুমুহাৰ সতে মোৰ বহু যুগৰে নাচোন, ধুমুহাৰ সতে মোৰ বহু দিনৰে আপোন। ইমানখিনিলৈকে ক'লোঁ। দাদাৰ স্মৃতিত চকুলো নুটুকো। দাদাক আমি জীয়াই ৰাখিব লাগিব। দাদাক আমি একদম যেতিয়ালৈকে অসম থাকিব, যেতিয়ালৈকে অসম বুলি নহয়, যেতিয়ালৈকে গোটেই বিশ্ব থাকিব, আমি দাদাক জীয়াই ৰাখিম। মোৰ পিছত মোৰ ভাই, মোৰ ভতিজা, মোৰ ল'ৰা, কোনোবাই হ'লেও দাদাৰ স্মৃতি জীয়াই ৰাখিবই লাগিব। সেইখিনিকে কৈ পেলাই জয় অসম, জয় জুবিন দা। কৃষ্ণ।